বসুদা আজি আমার মাজত নাই অসমীয়া বসুদা আজি আমার মাজত নাই। নমস্কাৰ, মই সোমতাৰা। আজি যিটো ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ হয়তো থাম্বনেইলটো দেখি বুজি পাইছে চাগে। ৰাতিপুৱা শুই উঠি পেলাই ফেচবুকটো খুলি চালোঁ, তাত এটা খুব দুখ লগা এটা খবৰ পালোঁ আৰু সেই খবৰটো আপোনালোকক অকণমান দিব বিচাৰিছোঁ মানে যিহেতু খবৰ নহয়, আচলতে এটা গীতৰ কলি আমাৰ বসুদা সোঁৱৰণিত এটি গীতৰ কলি মই আগবঢ়াবলৈ বিচাৰিছোঁ। আচলতে তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন জনাব বিচাৰিছোঁ আচলতে গীতৰ সুৰেদি। আচলতে খুবেই দুখ লাগিছে, খুবেই বেয়া লাগিছে। আচলতে তেখেতৰ যিবিলাক অভিনয়, সেই অভিনয়বিলাকে আমাক বহুতে হহুৱাইছিল এটা টাইমত, আৰু এতিয়া তেখেতে আমাক এৰি থৈ চিৰদিনৰ কাৰণে গুচি গ'ল। আৰু সেয়েহে সেই মৰমখিনিনো কেনেকৈ ৰাখিব বিচাৰোঁ, কেনেকৈ ৰাখিব পাৰোঁ, আৰু তাৰ কাৰণে এটি সৰুকৈ গীতৰ কলি তেখেতলৈ আগবঢ়াইছোঁ আৰু আপোনালোকৰ সকলোলৈ আগবঢ়াইছোঁ। গীতটি কেনেকুৱা হয় আপোনালোকে ক'ব। তো বেছি দেৰি নকৰোঁ, পোনপ্ৰথমে গীতটি শুনি লওঁ, তাৰপিছত মই আপোনালোকক সকলোখিনি কৈ আছোঁ। বলক গীতটি শুনি লওঁ। বসুদা আজি আমার মাজত নাই অসমীয়া বসুদা আজি আমার মাজত নাই। কান্দিছে আজি অসমেও বেহাৰ বাৰী শিল্পীগণে অসমকো দিলে দুখৰ সুখ, অসমকো দিলে দুখৰ সুখ। বসুদা আজি আমাৰ মাজত নাই অসমীয়াই বসুদা আজি আমাৰ মাজত নাই। কান্দিছে আজি অসমেও বেহাৰবাৰী শিল্পীগণে অসমকো দিলি দুখৰ সুখ, অসমকো দিলি দুখৰ সুখ। হয়তো নাজানো এই গীতটি গাই মই ভালেই কৰিলোঁ নে বেয়া কৰিলোঁ সেইটো নাজানো, কিন্তু মই শুনামতে আপোনাৰ বসুদায়ো হেনো আপোনাৰ গীত গাইছিল বোলে এটা, তেখেতে অভিনয় জগতৰ লগতে তেখেতে সংগীত শিল্পীও আছিলে হেনো, আৰু খুবেই ধুনীয়া হেনো গীত গাইছিল তেখেতে। আৰু সেয়েহে তেখেতলৈ এটা সৰুকৈ গীতৰ কলিহে আগবঢ়ালোঁ। যদি এই গীতটি গাওঁতে যদি বা লিখোঁতে ক'ৰবাত যদি মোৰ ভুল হৈছে, অনুগ্ৰহ কৰি নিজৰ ভাগ্য চাগে মাফ কৰি দিব দেই। সেই কথাষাৰখিনি মই আপোনালোকক ক'লোঁ।